শিৱসাগৰ জিলাৰ নামদাং গোসাই গাঁৱত দেওবাৰে দেখা গ'ল এক ব্যতিক্ৰমী মনোমোহা পৰিৱেশ। দূৰ দূৰণিলৈ বিয়া দি উলিয়াই পঠোৱা এই গাঁওখনৰ জীয়াৰীসকল পুনৰবাৰ একেলগ হ'ল এটা বিশেষ দিনত। বহুদিনৰ মূৰত একেখন গাঁৱৰে বাই ভনী সখীজনীক লগ পাই যেন আনন্দত আত্মহাৰা হৈ পৰিল গাঁওখনৰ এইসকল জীয়াৰী। বিহুৰ বতৰত স্বামী গৃহৰ পৰা বহাগৰ বতৰালৈ মাকৰ ঘৰলৈ অহা জীয়াৰীসকলে শৈশৱত গাঁৱত বিহু মৰা দিনবোৰ সোঁৱৰি মনৰ আনন্দতে পুনৰ এপাক নাছিলে বিহু। শৈশৱৰ সোণোৱালী দিনবোৰত একেলগে লগৰ সমনীয়াৰ সৈতে স্কুললৈ যোৱা, গাঁৱৰ এমূৰৰ বৰ্গজোপাৰ তলত বিহু মৰা, কাৰোবাৰ ঘৰৰ ৰবাব টেঙা পাৰি নি পথাৰত ভগাই খোৱা, কাৰোবাৰ ঘৰৰ চোতালত মাৰ্বল গুটি খেলাৰ কথা সোঁৱৰি নষ্টালজিক হৈ পৰিল এসময়ৰ নামদাং গোহাঁই গাঁৱৰ জীয়াৰীসকল। নামদাং গোহাঁই গাঁও প্ৰেক্ষাগৃহত শনি আৰু দেওবাৰে দুদিনীয়াকৈ আয়োজন কৰা হয় ন পুৰণি বিবাহিতা জীয়াৰীৰ মিলন পৰ্ব শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান। এই অনুষ্ঠানত গাঁওখনৰ পৰা বিয়া দি উলিয়াই দিয়া জী জোঁৱাইসকলে অংশগ্ৰহণ কৰি সোঁৱৰণ কৰিলে পুৰণি দিনৰ। অনুষ্ঠানৰ প্ৰথম দিনা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে দ্বিতীয় দিনা মুকলি সভা আৰু জী জোঁৱাইসকলৰ চিনাকি পৰ্বৰ লগতে নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। নামদাং গোহাঁই গাঁৱৰ যিসকল জীয়াৰী আমি উলিয়াই দিছিলোঁ, তেখেতলোকক আমি এক কথা কৰাই চিন্তা চৰ্চা কৰিছিলোঁ আৰু তেখেতলোকৰ আজি আমাৰ মাজত কিছুমান তেখেতলোক নাই, এই অনুষ্ঠানত জড়িত হ'ব নোৱাৰিলোঁ, অকালতে তেখেতলোক মৃত্যু হ'ল। তথাপিতো তেখেতলোকক আমি ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ যাতে তেখেতলোকৰ চিৰযুগমীয়া হৈ থাকক, তেখেতলোকৰ আত্মাই যাতে তেখেতলোকৰ সদগতি পায়, আমি ইয়াৰ পৰাই তেওঁলোকৰ কামনা কৰিছোঁ। আৰু যিসকল জীয়াৰী ইয়াত আহিছে, আমাৰ যথেষ্টখিনি আজি আনন্দিত হৈছোঁ। আমি আজি এই প্লেনটো বনোৱা প্ৰায় এমাহমানৰ আগত প্ৰায় চিন্তা চৰ্চা কৰিছিলোঁ, প্ৰায় আগৰ চোৱাত আমি বিশেষ চিন্তা কৰা নাছিলোঁ। আজি এমাহমানতে চিন্তা চৰ্চা কৰি আমি এইখিনি আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। ইয়াত যথেষ্ট ৰাইজৰ সহায় সহযোগ আছিল, ৰাইজে সহায় সহযোগত আমি অনুষ্ঠানভাগি আগুৱাই নিলোঁ। কালি আমি দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি হাতত লৈছিলোঁ। আজি আমাৰ ডেৰটা দিন গৈছে বুলি ধৰক, আজি ৰাতিলৈ আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। যোৱাকালি যথেষ্ট আমাৰ প্ৰগ্ৰেম আছিলে, আমি এটাইকেইটা প্ৰগ্ৰেমতে যথেষ্ট সুফল লাভ কৰিছোঁ। আজি আমাৰ দিনৰ কাৰ্যসূচীও ইতিমধ্যে সমাপ্ত হ'ব হৈছে আৰু আজি দিনৰ কাৰ্যসূচীটো আমাৰ জীয়াৰীসকল আহিছিল। জীয়াৰীসকলৰ আজি তেখেতলোক আহি যথেষ্ট আনন্দিত হৈছে আৰু হাঁহি ফূৰ্তিৰে বিহু অনুষ্ঠানো তেখেতলোকে উপভোগ কৰিছে, বিহু পাতিছে, তেখেতলোকৰ মাজতে আনন্দ ফূৰ্তি হৈছে। তেখেতলোকে আজি ঘৰখনলৈ আহি তেখেতলোকৰ হেঁপাহৰ তেখেতলোকৰ আনন্দৰ সীমা নাইকিয়া হৈছে, ইজনে সিজনক লগ পাইছে, ইগৰাকীয়ে সিগৰাকীক হাপুটিয়ে ধৰিছে। গতিকেলৈ তেখেতলোক আজি যথেষ্ট সুখী আৰু তেখেতলোক সুখী হোৱাৰ লগতে ময়ো যথেষ্ট সুখী হৈছোঁ, কাৰণ মই আজি ভাবিছোঁ যে এই অনুষ্ঠানটো পাতি আজি মই যথেষ্ট সুফল লাভ কৰিছোঁ। ভাল লাগিলে, খুব ভাল লাগিছে। এইটো এটা ব্যতিক্ৰমধৰ্মী অনুষ্ঠানেই হৈছে আৰু সকলোৰে কাৰণে অনুপ্ৰেৰণামূলক। যিসকল জীয়ৰীয়ে সততে নিজৰ গাঁওখন ঘৰখনলৈ মনত পেলাই থাকে কিন্তু আহোঁ বুলিও আহিব পৰা নাই, কিন্তু আজি ইমান ধুনীয়াকৈ একেলগে গোটেইখিনি সমবেত হ'ব পাৰিছে, ভাল লাগিছে। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।